Hello students, welcome to the Student Guide YouTube channel. আশা কৰিছো সকলোৰে ভাল। আজি আমি তোমালোকৰ যি টেন্সৰ সিৰিজ আমি আলোচনা কৰি আছিলো তাৰে আমি ফিউচাৰ টেন্সৰ 3 নম্বৰ যিটো পাৰ্ট আছে ফিউচাৰ পাৰফেক্ট টেন্স সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। তো এইটো ইন্টাৰেষ্টিং হ'ব, খুব বেছি দীঘল ভিডিঅ' নহয়, তোমালোকে একদম মানে ধৈৰ্য বাঢ়ি হৈ যোৱা ভিডিঅ' নহয়। তো আৰামত চোৱা, যিখিনি শিকিবলগীয়া বস্তু আছে কম সময়তে শিকি আজৰি হ'ব পাৰিবা। তো ঠিক আছে, আমি প্ৰথমতে ফিউচাৰ পাৰফেক্ট টেন্সটো কি হয়, তাৰ ডেফিনেশ্যনটো কি, সংজ্ঞাটো কি, সেইটো বিষয়ে জানি লওঁ। তাৰপিছত ক'ত ক'ত ব্যৱহাৰ হয়, কি কি চৰ্ত অনুযায়ী আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ, এই গোটেই বস্তুবোৰ আমি শিকিম। তো লেটছ ষ্টাৰ্ট। প্ৰথমতে আমাক দিছে ইয়াৰ ডেফিনেশ্যনটো। কি কৈছে চোৱা, দ্য ফিউচাৰ পাৰফেক্ট টেন্স ইণ্ডিকেটছ দ্যাট এন একশ্যন উইল হেভ বিন কমপ্লিটেড অৰ ফিনিছড অৰ পাৰফেক্টেড এট সাম পইণ্ট ইন দ্য ফিউচাৰ। এতিয়া তোমালোকে আমি পাষ্ট পাৰফেক্ট কৰোঁতেও আৰু প্ৰেজেণ্ট পাৰফেক্ট কৰোঁতেও এটা কথা মই বাৰে বাৰে কৈছিলোঁ, পাৰফেক্ট শব্দটোৰ অৰ্থটো কি। পাৰফেক্ট হোৱা মানে হৈছে সম্পূৰ্ণ হোৱা, শেষ হোৱা, কমপ্লিট হোৱা, এই গোটেই বস্তুকেইটা বুজায়। তো এতিয়া ফিউচাৰৰ ক্ষেত্ৰত কেনেকৈ আমি কথাটো আলোচনা কৰিম বা ক'ব পাৰোঁ। ফিউচাৰ বুলি কোৱাৰ লগে লগে ভৱিষ্যতৰ কোনো এটা সময়ত যদি কিবা এটা কাম শেষ হৈছে বা সম্পূৰ্ণ হৈছে, তেতিয়াহ'লে সেই কামটো হৈছে মানে হ'ব, এতিয়ালৈকে হোৱা নাই, ভৱিষ্যতৰ কোনোবা এটা সময়ত এনেই ধৰা হ'ল তুমি বোলে অহা বছৰকে মেট্ৰিক দিয়াৰ পিছত তোমাৰ স্কুল শেষ হ'ব, তোমাৰ হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ্ট হ'ব। তো তেনেকৈ মেট্ৰিকটো শেষ হ'ব বা হায়াৰ ছেকেণ্ডেৰীটো শেষ হোৱাৰ পিছত তুমি কলেজলৈ যাবা, এই ভৱিষ্যতে হ'ব, কিন্তু হোৱাগৈ নাই, কিন্তু সেইটো টাইমটো নিশ্চিতভাৱে আমাক দিয়া আছে যে এইটো টাইমৰ পিছত শেষ হৈ যাব। তো এই ধৰণে ভৱিষ্যতৰ সময়ত যদি কোনোবা এটা নিৰ্দিষ্ট সময়ত কাম এটা শেষ হৈ যোৱাটো বুজোৱা যাব বা সম্পূৰ্ণ হোৱাটো বুজোৱা যাব, তেতিয়া আমি ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিম। তো সেইটোকে কৈছে ইংৰাজীত, দ্য ফিউচাৰ পাৰফেক্ট টেন্স ইণ্ডিকেটছ that an action will have completed, শেষ হৈ যাব, or finished or perfected at some point in the future, ফিউচাৰ কোনোবা এটা সময়ত, নিৰ্দিষ্ট সময়ত কাম এটা সম্পূৰ্ণ হোৱাটোকে বুজাবলৈ বা বৰ্ণনা কৰিবলৈ আমি ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। সেইটোৱে হৈছে আমাৰ এই ডেফিনেশ্যনটো। তোমালোকে বোধহয় বুজি পাইছা, ইয়াত আৰু বেলেগকৈ আৰু ক'বলগীয়া বা জানিবলগীয়া নাই। অকল এটাই মনত ৰাখিবা, ভৱিষ্যতে শেষ হ'ব কাম এটা, সেইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তো এতিয়া আমি ইয়াৰ বাক্য গাঁথনিটো জানি লওঁ। বাক্য গাঁথনিটো জানিলেহে আমি কি হয় কাৰেক্ট টেন্স কৰিব পাৰিম, ভুল ক'ত আছে, ক'ত হৈ আছে, ক'ত শুদ্ধ হৈ আছে, সেইখিনি চিনাক্তকৰণ কৰিব পাৰিম। গতিকে আমি জেনেৰেল যিটো ফৰ্ম আছে গাঁথনি, সেইটো চাই লওঁ আহা। তো জেনেৰেল ফৰ্মটো হৈছে ছাবজেক্ট আহিব, আমি জানো এটা বাক্যত ছাবজেক্ট আহিব, আৰু লগতে যিটো আমাৰ ফিউচাৰৰ আটাইতকৈ মেইন বস্তু কি হয়, শ্বেল আৰু উইল, এই দুটা শব্দ আমি সদায় ব্যৱহাৰ কৰিব লাগিব। দেন অনলি উই কেন চে ডেট দিছ চেণ্টেন্স is representing future time, ফিউচাৰ বা আমাৰ যিটো ভৱিষ্যত কাল, সেই সময়টোক কি কৰি আছে দেখাই আছে এই বাক্যটোৱে। তেনেকৈ আমি বুজিব পাৰিম অকল এই দুটা শব্দৰ যোগেদি। সেইকাৰণে এই দুটা শব্দ আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আহি গ'ল হেভ। চাবা, আমি যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কৰিছিলোঁ তেতিয়াও আমি হেভ শব্দটো বা হেজ শব্দটো ব্যৱহাৰ কৰিছিলোঁ। ঠিক তেনেদৰে পাষ্ট পাৰফেক্ট কৰোঁতেও আমি হেভ আৰু হেজৰ পাষ্ট ফৰ্মটো হেড ব্যৱহাৰ কৰিছিলোঁ। কিন্তু ফিউচাৰৰ ক্ষেত্ৰত আমি ফিউচাৰ ফৰ্মত হেভ আৰু হেজ পাব নোৱাৰোঁ। সেইকাৰণে শ্বেল উইল বহাই তাৰ লগত আমি কি বহাই দিম, প্ৰেজেণ্টৰ যিটো ফৰ্ম হয় সেইটো বহাম, যিটো আমি হেভ বুলি পাওঁ। তাৰপিছত আহি গ'ল পাষ্ট পাৰ্টিচিপল ফৰ্ম। আমি পাৰফেক্ট টেন্স কৰোঁতে তোমালোকে সকলোৱে জানাই যে আমি V3 ফৰ্মটো অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্বটো ব্যৱহাৰ কৰোঁ। তো সেইটো ব্যৱহাৰ কৰিম আৰু পিছফালে আমি অবজেক্টটো দি দিব পাৰোঁ। অবজেক্টটো মানে কোনটো বস্তুৰ ওপৰত কাৰ্যটো কৰা হৈছে সেইটো আমি দিব পাৰোঁ। সাধাৰণতে ইয়াত দিয়া নাই, কিন্তু আমি লগাই লওঁ। তাৰপিছত এতিয়া আৰু এটা কথা আছে, আমি পিছলৈ পাই গৈ থাকিম যেতিয়া চৰ্তবোৰ আলোচনা কৰিম, যে ইয়াৰ লগতো এটা নেগুৰ লাগি থাকিব, আৰু নেগুৰটো আমি বিশেষকৈ প্ৰেজেণ্ট চিম্পল যিটো প্ৰেজেণ্ট টেন্স সেইটোৱে ব্যৱহাৰ কৰোঁ। কেনেকৈ হ'ব সেইখিনি আমি পিছলৈ পঢ়িম। প্ৰথমতে তোমালোকে বাক্য গাঁথনিটো মনত ৰাখিবা যে ছাবজেক্ট প্লাছ শ্বেল বা শ্বেল অৰ উইল প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব প্লাছ অবজেক্ট, এইটোৱে হৈছে ইয়াৰ মেইন বাক্যৰ গাঁথনি। তো এতিয়া আমি আগবাঢ়ি যাওঁ ৰুল নম্বৰ 1, কেনেধৰণে আমি এই ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ, কোন কোন সময়ত কেনেকুৱা ধৰণৰ কাৰ্যবোৰ যে আমি দেখা পালে তাত ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৰ বিষয়ে আমি চাওঁ। তো ৰুল নম্বৰ 1, the future perfect tense is used to indicate the completion of an action before a given time in the future. ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ৰ আগত যদি কাৰ্য এটা সম্পূৰ্ণ হয় বা শেষ হয়,
তেতিয়া তেনেকুৱা কাৰ্যবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে আমি কি কৰোঁ ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া পিছৰখিনি চোৱা ইট কেন অলসো show that something will happen before a specific time in the future আৰু এইটো বুজায় যে ভৱিষ্যতে অন্য কিবা এটা ঘটনা ঘটা বা কাৰ্য সংঘটিত হোৱাৰ আগতে মেইন কামটো সম্পূৰ্ণ হ'ব ধৰা হওক মই যিটো ক'লো তোমালোকৰ যেনিবা ডিগ্ৰী ষ্টাৰ্ট হোৱাৰ আগতে তোমালোকৰ কি হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাটো সম্পূৰ্ণ হ'ব নহয় জানো নহ'লেতো হাই ছেকেণ্ডাৰী পৰীক্ষা দিয়া ৰিজাল্ট নোলোৱাকে তোমালোকেতো ডিগ্ৰীত নাম ভৰ্তি কৰিব নোৱাৰা তো সেইটোৱে ভৱিষ্যতে হ'বলৈ গৈ আছে তোমালোকে এতিয়া পঢ়ি আছা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে বৰ্ডৰ এক্সামৰ কাৰণে তো সেইটো ভৱিষ্যতে শেষ হ'ব আৰু তাৰ পিছতে কি আৰম্ভ হ'ব তোমালোকৰ ডিগ্ৰী লাইফটো কলেজ লাইফটো আৰম্ভ হ'ব তো তেনেকে অন্য এটা কাৰ্য আৰম্ভ হোৱা আগতে ভৱিষ্যতৰ আৰম্ভ হোৱা আগতে আৰু এটা কাৰ্য যদি ভৱিষ্যতত শেষ হোৱা বুজাবলৈ আমি যাওঁ তেতিয়াও আমি কি কৰোঁ ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ বুজি পাইছা একো টান নহয় অকল যদি চিম্পলি ভাবিবলগীয়া হয় ভৱিষ্যতে কিবা এটা ঘটনা মানে নিৰ্দিষ্ট সময়ত শেষ হ'বলৈ গৈ আছে তো সেই কথাটোকে বৰ্ণনা কৰিবলৈ যাওঁতে আমি ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ এতিয়া আমি ইয়াৰ উদাহৰণবোৰ চাওঁ উদাহৰণ কৰিলেহে আমাৰ কি হয় বস্তুবোৰ বুজিবলৈ সুবিধা হয় তো এতিয়া এইটো চোৱা এইটো একেটা বাক্য হয় বাই এপ্ৰিল নেক্সট অহা বছৰৰ বা অহা যিটো এপ্ৰিল মাহ আছে কি হ'ব আই শ্বেল হেভ কমপ্লিটেড দ্য 10th ষ্টেণ্ডাৰ্ড মই মোৰ মানে 10ম শ্ৰেণীত পাঠ্যক্ৰম বা ক্লাছ মই শেষ কৰিম বা মই তাৰ পৰা পাছ কৰি যাম সেইটো কথাই কৈছে আই শ্বেল হেভ কমপ্লিটেড দি 10th ষ্টেণ্ডাৰ্ড মই 10th ষ্টেণ্ডাৰ্ড পাছ কৰিম সম্পূৰ্ণ কৰিম অহা বছৰৰ বা অহা এপ্ৰিল মাহত গম পাইছা ন সেইটো কথাই কোৱা হৈছে ভৱিষ্যতত আহি থকা সময়ত এপ্ৰিল মাহটো আহিব আৰু এপ্ৰিল মাহতেই কোনোবা এজনে বা তোমালোকে কি কৰিবা তোমালোকৰ 10ম শ্ৰেণীৰ পৰা তোমালোকে প্ৰমোট হৈ 11th যাবা শেষ হ'ব তোমালোকৰ তো তেনেকে 10ম শ্ৰেণীটো যে শেষ হ'ব সেই কথাটোকে আমি ইয়াত কি কৰিছো বৰ্ণনা কৰিছো যে আই শ্বেল হেভ কমপ্লিটেড আইটো আহি গ'ল ছাবজেক্ট শ্বেলটো যিটো আইৰ লগত শ্বেল বহে আমি জানো তাৰপিছতে হেভ আহি গ'ল জানাই পাৰফেক্ট টেন্সত হেভটো আহিব কমপ্লিটেড এতিয়া দেখিলা মেইন ভাৰ্বটো V3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিছে তাৰপিছত দ্য 10th ষ্টেণ্ডাৰ্ড এইটো হৈ গ'ল আমাৰ যিটো আচল বৰ্ণনা কৰিবলগীয়া ঘটনা এইটো অবজেক্টটো 10th ষ্টেণ্ডাৰ্ড হৈ গ'ল তো এইটো আমি মেইন গোটেই ষ্ট্ৰাকচাৰটো মই ইয়াত দি দিছোঁ আই শ্বেল হেভ কমপ্লিটেড I shall have completed the 10th standard. 10th standard. Okay, মই আগৰখিনি লিখা নাই বাই এপ্ৰিল নেক্সট ইয়াৰটো লিখা নাই মেইন কি কাৰণে লিখা নাই এইটো টাইমটো বৰ্ণনা কৰিছে নিৰ্দিষ্ট সময়টো বৰ্ণনা কৰিছে সেইটো কিন্তু লাগিবই সেইটো ওপৰত লাগিব দি দিছো বাৰু দিয়া বাই এপ্ৰিল নেক্সট মানে নেক্সট এপ্ৰিলত মই কি কৰিম I shall have completed the 10th standard. The 10th standard to মই শেষ কৰিম তো ইয়াতে I হৈ গ'ল subject shall to আহি গ'ল I লগত shall বহে have আহি গ'ল তাৰপিছত completed to V3 ফৰ্মত বহিছে আৰু এইটো হৈ গ'ল object এনে ধৰণে আমি কি কৰিব পাৰোঁ বাক্যবোৰ লিখিব পাৰোঁ আৰু এটা উদাহৰণ চাওঁ তাৰপিছতে আমি নেক্সট ৰুলটোলৈ আগবাঢ়ি যাম তো পিছৰ উদাহৰণটো চোৱা the classes will have begun by the time reach school মই স্কুললৈ গৈ আছোঁ এতিয়া স্কুল গৈ পোৱাগৈ নাই কিন্তু পোৱাৰ পিছতে কি হ'ব স্কুলৰ ক্লাছবোৰ আৰম্ভ হ'ব নহয় জানো স্কুলত গৈ পোৱাৰ পিছতে ক্লাছৰ মানে ক্লাছবোৰ আৰম্ভ হ'ব তো আৰম্ভ হোৱা যিটো ঘটনা সেই ঘটনাটো কি হ'ব তাতে শেষ হ'ব মানে আৰম্ভ হ'ব তো এই বস্তুটোকে মই বৰ্ণনা কৰিছোঁ কি হওক ফিউচাৰ পাৰফেক্ট টেন্সত দ্য ক্লাছেছ উইল হেভ বিগান ক্লাছেছটো হৈ গ'ল দ্য ক্লাছেছটো হৈ গ'ল ছাবজেক্ট উইল আহি গ'ল লগতে হেভ বহাইলো আৰু বিজ্ঞানটো ক'ৰ পৰা আহিছে বিগিনৰ পৰা বিজ্ঞান আহিছে এইটো মই তোমালোকক বাৰে বাৰে কৈছিলোঁ V1 V2 V3 এই ফৰ্মকেইটা মনত ৰাখিবা তেতিয়াহে পাৰফেক্ট টেন্সটো আৰু আনকি পাষ্ট টেন্সটো কৰিবলৈ সুবিধাজনক হয় এই বস্তুবোৰ মনত ৰাখিবা নহ'লে তোমালোকে বিজ্ঞানটো ক'ৰ পৰা আহিলো কি হ'ল বা বিজ্ঞানটো এতিয়া পালাৰ কাৰণে তোমালোকৰ মনত আছে কেতিয়াবা বোলে কাৰেক্ট টেন্সত তোমালোকে দি দিলে বিগিন বুলি দি দিলে এতিয়া বিগিনৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব পাৰে সেইটোতো তোমালোক কনফিউজ হৈ যাব আৰু সেইটো যদি লিখিব নোৱাৰা দেন এনচাৰটো গ'ল কাটা গ'ল সেইকাৰণে এই চাৰ্টখন মনত ৰাখিবা দেই ঠিক আছে তো এইটো তোমালোকে বুজি পালা দ্য ক্লাছেছ উইল হেভ বিগান বাই দ্য টাইম ৰিচ স্কুল এইটো দ্য টাইম ৰিচ স্কুল এই সময়টো নিৰ্দিষ্ট কৰি দিছে যে
স্কুল পোৱাৰ লগে লগে আমাৰ স্কুলৰ ক্লাছবোৰ আৰম্ভ হ'ব। এই ধৰণে আমি সেই যে সম্পূৰ্ণ হ'ব বা পাৰফেক্ট হ'ব এই কথাটো বৰ্ণনা কৰিছোঁ। আৰু এটা উদাহৰণ চাই লোৱা, মাই কাজিনছ উইল হেভ এৰাইভড বাই দ্য টাইম ইউ গো হোম ফ্ৰম স্কুল। এইটোতে আকৌ আমাৰ এটা নেগুৰৰ কথা আহি গ'ল। এইটো মই এতিয়ালৈকে চৰ্তটো পোৱা নাই কাৰণে, মানে চৰ্তটো এক্সট্ৰাকে আছে, গৈ পোৱাগৈ নাই কাৰণে কোৱা নাই, কিন্তু এইটো নেগুৰ এটা লাগি গৈছে। সেই তেনেকে আমি নেগুৰ কেনেকে লাগিছে, মানে নেগুৰ মানে মই কিয় নেগুৰ কৈ আছো, আমি কি হয় সুবিধাৰ কাৰণে সময়টো স্পেচিফিকেলি নিৰ্দিষ্টকে দেখাবলৈ সুবিধা হ'বৰ বাবে আমি কি কৰোঁ, অন্য এটা ঘটনাৰ সহায় লওঁ, ঠিক আছে, বা সেই অন্য ঘটনাটোক এটা ডিষ্ট্ৰাকশ্যন হিচাপেও আমি ব্যৱহাৰ কৰোঁ, বাধ্যবাধকতা হিচাপেও ব্যৱহাৰ কৰোঁ, যিটো আমাক সময়টো নিৰ্দিষ্ট কৰি দিয়ে যে ইউ গো হোম ফ্ৰম স্কুল, তুমি স্কুলৰ পৰা ঘৰলৈ যোৱাৰ ঠিক আগতে কি হৈ যাব, আমাৰ কাজিন বিলাকো পাই যাব। আগত নহয়, তুমি স্কুলৰ পৰা ঘৰ গৈ পোৱাৰ লগে লগে মোৰ কাজিন বিলাকো আহি ঘৰ পাবহি, মানে সি ঘৰ এতিয়ালৈকে পোৱাহি নাই, ভৱিষ্যত সময়ত পাব। কেতিয়া পাব, স্কুলৰ পৰা তুমি আহি ঘৰ পোৱাৰ লগে লগে সিহঁতো আহি ঘৰ পাবহি। তো এই ঘৰলৈ অহা ঘটনাটো কাৰ্যটো সম্পূৰ্ণ হ'ব সেইটো সময়তে। তো এই ধৰণে আমি কি কৰিছোঁ, ফিউচাৰত যদি কিবা ঘটনা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ হ'বলৈ বা শেষ হ'বলৈ গৈ আছে, তেতিয়াহ'লে আমি ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। ঠিক আছে, নেক্সট আমাৰ 2 নম্বৰ ৰুলটোলৈ আমি যাওঁ। 2 নম্বৰ ৰুলটো তোমালোকে চোৱা কি কৈছে। Rule number 2, the future perfect tense is used to express the idea that something will occur before another action in the future. এতিয়া আহি গ'ল সেই যে মই কৈ থাকোঁ নেক্সট এটা লাগি থাকে বুলি, সেইটোলৈ এতিয়া আমি আহিম। ঠিক আছে, কি কৈছে, ফিউচাৰ পাৰফেক্ট টেন্সটোৱে আমি এইটো প্ৰকাশ কৰিবলৈ, বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ যে যেতিয়া নেকি ভৱিষ্যতে অন্য এটা ঘটনা হোৱাৰ আগতে যদি আৰু বেলেগ এটা ঘটনা সম্পূৰ্ণ হৈ গৈছে বা শেষ হৈ গৈছে, তেতিয়াহ'লে সেই কথাটো বৰ্ণনা কৰিবলৈ যাওঁতেও আমি কি কৰোঁ, ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। মানে কিবা দুটা ঘটনা দেই, এই মই অথনিৰ পৰা কৈ থকাটোৱে, তোমালোকৰ ডিগ্ৰী ক্লাছ ষ্টাৰ্ট হ'ব বোলে আমুকৰ পৰা, কিন্তু ৰিজাল্টটো দিয়াৰ পিছতহে, ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, ভৱিষ্যতে দিব, কিন্তু ৰিজাল্টটো দিয়াৰ লগে লগে ডিগ্ৰী ক্লাছটো আৰম্ভ হ'ব। তাৰমানে ডিগ্ৰী ক্লাছ আৰম্ভ হোৱাৰ আগতেই তোমালোকৰ 12 ষ্টেণ্ডাৰ্ডটো শেষ হ'ব। সেইটোকে কোৱা হৈছে ভৱিষ্যতৰ অন্য এটা ঘটনা আগতে যদি আৰু এটা ঘটনা যদি সম্পূৰ্ণ কাৰ্য যদি সম্পূৰ্ণ হৈছে বা শেষ হৈছে, সেইটো প্ৰকাশ কৰিবলৈ যাওঁতেও আমি কি কৰোঁ, ফিউচাৰ পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ। তো এতিয়া উদাহৰণ চাবা, বাই নেক্সট নৱেম্বৰ শ্বি উইল হেভ ৰিচিভড আৰ প্ৰমোশ্যন। নেক্সট নৱেম্বৰ পোৱাৰ আগতেই কি হ'ব, বা নৱেম্বৰ পোৱাৰ লগে লগে কি হ'ব, তাইৰ প্ৰমোশ্যনটো হৈ যাব, চোৱা, শ্বি উইল হেভ ৰিচিভড আৰ প্ৰমোশ্যন, তাৰ প্ৰমোশ্যনটো মানে পদোন্নতি হৈ যায়, এটা পদবীত আছে, সেই পদৰ পৰা আৰু ওপৰ খাপলৈ গৈছে, তো সেইটো নৱেম্বৰলৈকে তাই পাই যাব। সেই সময়টো আমাক কৈ দিছে, এইটো সময়ৰ লগে পোৱাৰ লগে লগে তাইৰো উন্নতি হ'ব। ঠিক আছে, নেক্সট চোৱা, উইল হি হেভ ষ্টাডিড ইনাফ ইংলিছ টু কমিউনিকেট বিফৰ হি মুভছ টু লণ্ডন। তাৰপিছত এইটো কৈছে, সুধিছে, এইটো কুৱেশ্যন হৈ আছে, কুৱেশ্যনেৰে আৰম্ভ হৈছে যে উইল হি হেভ ষ্টাডিড ইনাফ ইংলিছ টু কমিউনিকেট বিফৰ হি মুভছ টু লণ্ডন। হি মুভছ টু লণ্ডন, এইটো চোৱা, এই টুকুৰাটো আমাৰ হৈছে পিছত ঘটা ঘটনা, মানে সি লণ্ডনলৈ যাব, পিছত যাব, কিন্তু তাৰ আগতে সি কি কৰিব লাগিব বুলি কৈছে, সি তাৰ ইংলিছৰ কাৰণে, ইংলিছ কমিউনিকেশ্যন, কথা বতৰা যাতে ভাল হয় তাৰ বাবে ইংলিছ পঢ়িব লাগিব, ভালকে শিকিব লাগিব, আৰু শিকাটো সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে। তাৰমানে সি লণ্ডনলৈ যোৱা কাৰ্যটো সম্পূৰ্ণ কৰাৰ আগতে, আৰম্ভ কৰাৰ আগতে অন্য এটা কাৰ্য ভৱিষ্যতত সম্পূৰ্ণ কৰি ল'ব লাগিব, কোনটো, সেই ইংলিছ শিকাৰ কামটো। সেইটোকে কৈছে। তো আমি দুটা কাৰ্য পালো, এটা কাৰ্য কি, সি লণ্ডনলৈ যোৱা নাই, সেইটো আৰম্ভ হোৱাৰ আগতেই অন্য এটা কাম সি সম্পূৰ্ণ কৰিব লাগিব, কোনটো কাম, যিটো কাম হৈছে এই ইংলিছ শিকা, আৰু সেই কামটোক আমি কোনটো টেন্সত লিখিম, ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম, আৰু বাকী পিছত যে যিটো ঘটনা আৰম্ভ হ'ব সেইটোক আমি সদায় চিম্পল প্ৰেজেন্ট টেন্সত লিখিম। সেইকাৰণে চোৱা, হি মুভছ টু লণ্ডন, এইটো কিহত আছে, চিম্পল প্ৰেজেন্ট টেন্সত, হি টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মুভ টু সেইকাৰণে মুভছ হৈ গ'ল, টু লণ্ডন এইটো হৈ গ'ল অবজেক্ট। তো এইটো এটা চিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য, তাৰমানে পিছত যিটো ঘটনা আৰম্ভ হ'ব সেইটো আমি চিম্পল প্ৰেজেন্ট টেন্সত লিখিছোঁ, আৰু সেই ঘটনাটো আৰম্ভ হোৱাৰ আগতে যদি অন্য এটা ঘটনা সম্পূৰ্ণ হৈছে ভৱিষ্যতত, সেই ঘটনাটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম। ডেটছ অল। এতিয়া আমি পিছৰ কথাখিনিলৈ আগবাঢ়ি যাওঁ। আৰু এটা উদাহৰণ আছিলে, বাই দ্য টাইম শ্বি ফিনিছেছ দিছ
course I will have taken 5 tests মানে এইটো এটা কথা কৈছে যে by the time she finishes the this course যেতিয়ালৈকে তাই এই কাৰ্যটো বা কোৰ্সটো এই পাঠ্যক্ৰমটো শেষ কৰে তেতিয়ালৈকে I will have taken 5 tests মই তেতিয়ালৈকে তাই কি কৰিম 5টা মান পৰীক্ষা ল'ম তো এইটো চোৱা ইয়াতো একেটাই এই কাৰ্যটো শেষ হোৱা নাই এই পিছত মানে আৰম্ভ হ'ব আৰু তাৰ আগতে কোনটো হেৰি হ'ব কোনটো বস্তু শেষ হ'ব টেষ্ট লোৱাটো 5টা টেষ্ট আৰু যিটো শেষ হ'ব প্ৰথমতে শেষ হ'ব সেই ঘটনাটো সদায় আমি কিহত লিখিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্স সেই কাৰণে চোৱা I will have taken 5 tests I will have taken তাৰমানে এইটো ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য গাঁথনি নহয় জানো গতিকে যিটো আগতীয়াকৈ শেষ হয় সেই ঘটনাটো আমি সদায় ফিউচাৰ পাৰফেক্ট টেন্সত লিখো আৰু যিটো তাৰ সেই ঘটনাটো শেষ হোৱাৰ পিছত আৰম্ভ হ'ব সেইটো সদায় আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিছো চোৱা by the time he finishes this course she finishes এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য এনেধৰণে আমি লিখিব পাৰো তো এতিয়া আমি আহো 3 নম্বৰ ৰুলটোলৈ 3 নম্বৰ ৰুলটোত কি কৈছে চাই লওঁ বৰ বেছি নাই এইটো জাস্ট সিম্পলি আছে এইটো কৰি মেলি আমাৰ কি হ'ব ফিউচাৰ পাৰফেক্ট টেন্সৰ পাঠটো শেষ হ'ব তো ভালকৈ চোৱা The future perfect tense is used to show that something will continue up until another action in the future. একেটাই কথা আসলতে বাৰে বাৰে ঘূৰাই পকাই কোৱা হৈছে একেটাই কথা মানে অন্য এটা ভৱিষ্যতৰ সময়ত অন্য এটা কাম আৰম্ভ হোৱাৰ আগলৈকে অন্য এটা কাৰ্য আৰম্ভ হোৱাৰ আগলৈকে বেলেগ এটা কাৰ্য সেই সময়লৈকে চলি থাকিব কন্টিনিউ হৈ থাকিব একেটাই আৰু তাৰ মানে তোমালোকৰ 12ৰ যিটো পৰীক্ষা ফাইনেল পৰীক্ষা সেইটো আৰম্ভ হোৱাৰ আগলৈকে তোমালোকে কি কৰি থাকিব লাগিব পঢ়ি থাকিব লাগিব পঢ়াটো কন্টিনিউয়াছলি কৰি থাকিব লাগিব পৰীক্ষাটো হোৱালৈকে সেইটোৱে ঘটনা একেটা কথাই মানে অন্য এটা কাৰ্য আৰম্ভ হোৱাৰ আগলৈকে কি হ'ব লাগিব যিবোৰ কাৰ্য সম্পূৰ্ণৰূপে চলি থাকিব সেই কথাবোৰো আমি কি কৰোঁ ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব পাৰোঁ বুজি পাইছা নহয় মানে এতিয়া ধৰা হ'ল মই কি কৰিম কাইলৈ গুৱাহাটীলৈ যাম কিন্তু মই কাইলৈ গুৱাহাটীলৈ যোৱাৰ আগলৈকে মই কি কৰিম মই মোৰ নিজৰ ঘৰতে থাকিম একেৰাহে মই ঘৰতে থকাটো কৰিম এই যে একেৰাহে মই গুৱাহাটীলৈ যোৱাৰ আগলৈকে মই ঘৰত থাকিম এই কথাখিনিও মই কিহত লিখিব পাৰোঁ ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব পাৰোঁ আৰু মই গুৱাহাটীলৈ যোৱা যিটো ঘটনা সেইটোক মই কিহত লিখিম সেইটো পিছত হ'ব এইটো সিম্পল প্ৰেজেন্ট টেন্সত লিখিম কাৰণ সেইটো তাৰ পিছতহে আৰম্ভ হ'ব সেইটো সিম্পল প্ৰেজেন্ট টেন্সত লিখিম আমি এইটো জানোৱে তো উদাহৰণ চোৱা I will have been in German for 3 months by time I leave by the time I leave এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে আৰু এইটো চোৱা I will have been in German for 3 months মই জাৰ্মানত 3 মান্থ থাকিম 3 মাহ সময় থাকিম যেতিয়ালৈকে মই তাৰ পৰা গুচি নাযাওঁ মানে মই তাৰ পৰা গুচি যোৱাৰ সময় নোহোৱালৈকে মই তাত 3 মাহ একেৰাহে থাকিম সেইটোৱে আৰু এটা কাৰ্য আৰম্ভ হোৱা আগলৈকে ভৱিষ্যতত অন্য এটা কাৰ্য যদি চলি থাকে সেই কাৰ্যটোকো আমি কিহত লিখিব পাৰোঁ ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব পাৰোঁ সো এইখিনিয়ে আছিলে আমাৰ জানিবলগীয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে কথা এইখিনিৰ ভিতৰত যদি তোমালোকৰ কিবা বুজিব নোৱাৰা কিবা বস্তু আছিলে বা টান যেন লাগিছে ডাউট আছে প্ৰশ্ন আছে এই সকলোবোৰ আমি তোমালোকে কমেন্ট বক্সত জনাবা আমি তাৰ উত্তৰ দিম লগতে যদি কিবা বেছি ডাউট থাকে সেইখিনিৰ বাবে আমি আকৌ নতুনকৈ ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিম তাৰ বাবে তোমালোকে একো চিন্তা কৰিব নালাগে উই আৰ অলৱেজ দেয়াৰ টু গাইড ইউ তোমালোকক সকলোকে গাইড কৰিবলৈ আমি সদায় ৰেডি আছোঁ বাকী তোমালোকে পঢ়ি থকা ভিডিঅ'বোৰ চাই থকা শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগত যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে একেলগে তোমালোকে যাতে ভাল পৰীক্ষাত ভাল নম্বৰ পোৱা তো ঠিক আছে ইমানখিনিলৈকে আজি আমি ৰাখিছোঁ পাঠটো বাকি আমি নেক্সট ক্লাছত লগ পাম থেংক ইউ সো মাচ ফৰ টিউনিং ইন টু ষ্টুডেণ্ট গাইড ইউটিউব চেনেল থেংক ইউ